হৈছে ফ্ৰাইডে আৰু ইমানেই ৰ'দ চাওকচোন বাহিৰত মানে ওলাই যাব মন যোৱা নাই ৰাতিপুৱাৰ পৰা ঘৰতে আছোঁ আজি বুটিক যোৱা নাই ৰাতিপুৱা কাৰণ ব্লগটো এডিট কৰিব আছিলে পোষ্ট কৰিব আছিলে একোৱেই কৰি থোৱা নাছিলোঁ মই বোলো ব্লগটো হেৰি কৰি ল'ম এতিয়া মই সিহঁতক স্কুলৰ পৰা আনিব যাওঁ আৰু বাপৰে কেনেকুৱা ৰ'দ স্কুলৰ পৰা আনিম তাৰপিছত মই লাঞ্চ কৰি পেলাই বুটিক যাম তো আমাৰ কালি এইবিলাক চেঞ্জ কৰাৰ কাৰণে বুটিকৰ অলপমান চেঞ্জ কৰিলোঁ আমি আৰু এইটো এতিয়ালৈকে মই গ্ৰাহক পোৱা নাই গ্ৰাহক কোনোবা আহে আৰু গুচি যায় আপোনালোকে যদি কাৰোবাক লাগে প্লিজ এই কাউণ্টাৰটো মই মানে ইমিডিয়েটলি চেল কৰিব লাগে মোৰ ইয়াত জাগা কমি হৈ আছে অলৰেডি এটা সেইটো কাউণ্টাৰ নিচিনা মোৰ আছে সেইখন কাটিং টেবল হয় বাট আমি সেই কাউণ্টাৰ নিচিনা ইউজ কৰিব পাৰিম চ' এইটো মই এনেই বনোৱালোঁ তেতিয়া ইমান আইডিয়াও নাছিলে ন প্ৰথম খোলোতে আৰু এতিয়া কথাটো হ'ল যে এই দুটা শ্বেল্ফ এইফালে আহি গ'ল আৰু মোৰ যোনটো চেঞ্জিং ৰুম একেবাৰে ছাইডত গুচি গ'ল আৰু ছাইডত গ'ল সেইটো কাৰণে প্ৰব্লেম এটা আছে এতিয়া নাজমিনে চাফা কৰি আছে চ' এই গ্লাছখনেদি পূৰা দেখা পায় যে চ' মই এতিয়া লম্বন ঘাটৰ পৰা এনেকুৱা এটা পেপাৰ লৈ আনিছোঁ সেইটো ষ্টিক কৰি দিলে হৈ যাব ব্লেক হয় পূৰা মানে যাতে সেইখিনি ঢাক খাই থাকে আৰু এইফালে এমেজনৰ পৰা মই অলপ কালাৰ্ছ আনাইছিলোঁ ফেব্ৰিক পেইণ্ট কিবাকিবি আমি কালেকশ্যন বনাওঁ আপোনালোকে চাই থাকিব তো ফেব্ৰিক পেইণ্ট এতিয়া দেখিও ভাল লাগিছে বৰ্তমান এতিয়া এখন চাইজত কাটি আমি লগাই লওঁ তো মই এতিয়া এইটো জোখত স্কেলে হেৰি কৰি লৈছোঁ মাৰ্ক কৰি লৈছোঁ এতিয়া কাটি এখন লগাম আৰু বুটিক গৈ পাইহে গম পাইছোঁ যে কাৰেণ্টে নাই মানে আগদিনা ৰাতি ঢেৰেকণি ধুমুহা হোৱাৰ কাৰণে কাৰেণ্ট নাছিলে চ' ইমানেই গৰম উঠিছে আৰু মই লৈও গৈছোঁ একদম মানে এনেকুৱা কাম মই ভাবিছোঁ একো নাই এচিটো দি পেলাই ধুনীয়াকৈ কৰি ল'ম কিন্তু কাৰেণ্ট নথকাৰ কাৰণে এচি চলাব পৰা নাই আৰু মোৰ বুটিকখনৰ ওপৰত ফেন নাই চিলিং ফেন নাই জাষ্ট এখন টেবুল ফেন এখন আছে কাৰণ এচি থাকে টেবুল ফেনখনেই হৈ যায় তাৰপিছত এইটো কাম কৰি থাকোঁতে ইমানেই গৰম উঠিছে নহয় মানে কিবা লাগি গৈছে এইটো যেনে মই লগালোঁ এখন পেষ্ট কৰি দিলোঁ ইয়াতে গ্লাছ আছিলেতো চ' গ্লাছ হ'লে মানে দেখি পাব চেঞ্জিং ৰুমটো সেইকাৰণে তো এতিয়া ভালেই হৈছে ডাৰ্ক হৈ গ'ল আৰু আমি কৰিছোঁ এটা এক্সপেৰিমেণ্ট মানে এইটো প্লেইন কাপোৰৰ কুৰ্তা তাতে নাজমিনক কৈছোঁ যে তুমি পেইণ্ট কৰা তাই বহুত ধুনীয়া পেইণ্ট কৰে ত' মই ফেব্ৰিক পেইণ্টকেইটা সেইকেইটা আনাইছিলোঁ যে এইকেইটা দি তাইক কৈছোঁ যে তুমি পেইণ্ট কৰাচোন চাওঁ কেনেকুৱা দেখে আৰু যেতিয়া হ'ব নহয় ফাইনেল লুকটো আপোনালোকক দেখামেই আৰু ফেন এখনেই আৰু আমি মানুহ দুজনী কি কৰোঁ তাৰপিছতে ফেনখন আমি মাজতে থৈ লৈ তাই ইফালে পেইণ্ট কৰাত লাগিছে আৰু মই ইফালে কাট কৰাত লাগিছোঁ আৰু সঁচাকৈ মানে গৰম ইমান আছিলে নহয় মানে একদম ইমান বেছি গৰম লাগিছে আৰু তাতে তাৰমানে কাৰেণ্টটো নাই তাৰপিছত টেনশ্যনো হৈ গৈছে যে ইনভাৰ্টাৰটো দিনটো চলি আছে কি বা হ'ব তাৰপিছতে আমি কি কৰিলোঁ আমি অলপমান জল্দি মানে বুটিকখন বন্ধ কৰি গুচি আহিলোঁ আৰু কমপ্লেক্সত বাকীবিলাকেও জল্দিয়ে মানে বন্ধ কৰি দিছে আৰু এই পেইণ্ট যেতিয়া তাই কৰি আছে ইমান ধুনীয়া লাগিছে নহয় দেখাত মানে পেষ্টেল কালাৰ্ছ আছিলে চ' তাই নিজেতো বিৰাটেই মানে চখ পেইণ্ট কৰা আৰু ময়ো মানে বিৰাট ভাল পাওঁ কৰিব নোৱাৰোঁ বাট পেইণ্ট মানে ভাল পাওঁ আজি আমাৰ ঘৰত আলহী আহিছে গৰমৰ আলহী আহিলাতো যিয়ে নহওক হয় নাই আহিলে কিমান ভাল লাগে আমাৰ ইয়াত মানুহ নাহে যে আমি মানুহ ইমানেই ভাল পাওঁ আলহী আহিলে মানে এনেকুৱা লাগে যে আৰু বিকজ মানে সঁচাকৈ আমাৰ আমি ইয়াতে মানে ইমান চব ইমান ওচৰে থাকোঁ যদিও মানে অলপমান লোনলি টাইপ পোৱা নে তোমালোক আহি থাকিলে ভালেই লাগে बिन बुलाए नहीं मैंने बुलाया ही था जाना बिन बुलाए जब भी मन करे এতিয়া ইহঁতক কৈছোঁ আমাকে চিল কৰা টিভি চিভি চোৱা মই এতিয়া চিল মই ডিনাৰ বনাওঁ চ' ইহঁত ছোৱালীকেইজনীৰ লগত মোৰ ভালেই চিনাকি মোৰ বুটিকত আহিয়ে চিনাকি অৱশ্যে চ' কাৰেণ্ট নাছিলে মই মানে মোৰ বুটিকত আহিছিলে তাই মই চ' কেনেকৈ থাকিবা তোমালোকে কাৰেণ্ট যদি ৰাতিটো নাহে তাহাঁতিও তাতে মানে ভাড়া ঘৰতে থাকে বাহিৰত চ' মই বোলো মোৰ তালৈকে গুচি আহিবা ৰাতিটো তাতে থাকিবা
চ' ভালো লাগে ঘৰত কোনোবা আহিলে আৰু মই মানে বনায়ো ভাল পাওঁ খুৱায়ো ভাল পাওঁ চ' সেইকাৰণে মানে সিহঁতি থকাৰ কাৰণে মোৰ বিৰাটেই বেছি ভাল লাগিছে তাৰপিছতে খানা চানা বনালোঁ তাৰপিছত মানে সিহঁতক ডিনাৰ দিলোঁ আমিও খালোঁ তাৰপিছত পিছদিনা ৰাতিপুৱা সিহঁতে মানে সিহঁতৰো অফিচ থাকে আৰু এওঁকো অফিচ পঠাব লাগে পোৱালীকেইটাও স্কুল পঠাব লাগে চ' মই এনেইতো 5:30 উঠোঁ আজি ভাবিছোঁ ঘৰত আলহী থকাৰ কাৰণে মই 5টা বজাতে উঠি যাবই লাগিব নহ'লে কামবিলাক নহ'বগৈ কাৰণ ইমান কম টাইমৰ ভিতৰত গোটেইখিনিকে বনাই মেলি খুৱাই পঠিওৱাটো চ' সেইকাৰণে ৰাতিপুৱা মই অলপমান জল্দি উঠিলোঁ আৰু উঠি ফটাফট কামতে লাগি গৈছোঁ আৰু মানে কি বনাইছোঁ কি কৰিছোঁ সেইবিলাক শ্বুট কৰিব সময় পোৱা নাই জাষ্ট এনেই অলপমান ক্লিপছ ৰাখিছোঁ ৰুটি বনাইছিলোঁ ৰুটিৰ লগতে বুটৰ দালি বনাইছিলোঁ আৰু পোৱালীকেইটাৰ কাৰণে আকৌ বেলেগকৈ মানে টিফিন বনাইছোঁ তাৰপিছত একদম চব মানে পাৰফেক্টলি টাইমত হৈ গ'ল একচুৱেলি যেতিয়া মনটো ভাল লাগি থাকে নহয় তেতিয়া মানে ভাগৰৰ অনুভৱ নহয় আৰু কামবিলাক কৰিও ভাল লাগি থাকে চ' তেনেকৈ ঘৰত কোনোবা আহে আৰু যেতিয়া নিজৰ নিচিনা লাগে তেতিয়া মানে তাহাঁতৰ কাৰণে মানে কৰিবলৈ বিৰাট ভাল লাগে আৰু মই কি কৰোঁ মানে কোনোবা মানুহ আহিলে নহয় মই বনাই ভাল পাওঁ আৰু তেতিয়া মোৰ মানে খায়ো ভাল লাগে চ' সিহঁতক ব্ৰেকফাষ্ট ছাৰ্ভ কৰি তাৰপিছত সিহঁতে তাৰ পৰা গ'ল আৰু শনিবাৰৰ দিনা সেই কথকৰ অলপ প্ৰেক্টিছ কৰিছিলোঁ তাৰপিছত একো ভ্লগ কৰিব মন নগ'ল বহুত মানে টায়াৰ্ড লাগি আছিলে মোৰ দিনটো মানে গৰমৰ কাৰণে ডিহাইড্ৰেশ্যনৰ কাৰণে নে কি এনে চ' কথা ক্লাছো কৰিলোঁ মই কিন্তু খুব বেছি টায়াৰ্ড লাগি থকাৰ কাৰণে একো মানে ভ্লগ নকৰিলোঁ এইটো হ'ল ছানডে ৰাতিপুৱা ছানডে অকণমান লাহে ধীৰে উঠিছোঁ উঠি মনতে ভাবি থৈছোঁ যে কাইলৈ অলপমান ঘৰটো চাফা কৰিব লাগিব চাফা ইন দ্য চেন্স কি ৰুমিটো আহিয়ে থাকে তাই কৰিয়ে থাকে কিন্তু এই যে কিছুমান মকৰা জাল চাল থাকে এইবিলাক তাৰমানে মই চকুৰে সদায় দেখি থাকোঁ আৰু সদায় ভাবোঁ যে এই ছানডে কৰিম চ' লাষ্ট কেইবাটাও ছানডে মই ঘৰৰ মানে চাফাই কৰিবলৈ সময় পোৱা নাই এনেই ঘৰটো মই চাফা মানে ৰেকাৰিং বেচিছত কৰিয়ে থাকোঁ তাৰমানে আজি এটা ৰুম কালি এটা ৰুম এনেকৈ মই চাফা কৰি থাকোঁ কিন্তু এইকেইটা দিন তাৰমানে একদমেই সময় পোৱা নাছিলোঁ চ' মই বোলো অকণমান ঘৰটো চাফা কৰাত লাগোঁ চ' ৰাতিপুৱা অলপমান এনেই হালকা ফুলকা ব্ৰেকফাষ্ট বনাই খাই তাৰপিছত মই চিধাই মানে চাফাই কৰাত লাগি গৈছোঁ আৰু তাৰমানে আপোনালোকে মোৰ ব্লগছবিলাক যোনবিলাকে আগৰ পৰাই চাইছে তাহাঁতি গম পাই চাগে যে মই চাফা কৰি কিমান ভাল পাওঁ মোৰ যদি মানে চাফা কৰিবলৈ থাকে মনত ভাবি থৈছোঁ আৰু মই যদি সময় পাওঁ নহয় মোৰ ইমানেই ভাল লাগে নে মোৰ কাৰণে সেইটো এটা থেৰাপি নিচিনা হৈ যায় মই খুব বেছি ৰিলেক্স হৈ যাওঁ চাফা কৰি পেলাই আৰু ছেটাৰডে একচুৱেলি হাজবেণ্ডো ঘৰলৈ গুচি গ'ল তেওঁ নাছিলে ছানডে আৰু যেতিয়া তেওঁ থাকে মানে বজাৰ যায় বজাৰ আনে তো ছানডে মই প্ৰায়ে মানে চাফা কৰিবলৈ নাপাওঁ চ' আজি সেই বজাৰৰ ঝঞ্ঝটটো নাছিলে সেইকাৰণে ভাবিছোঁ আজি ফুল্লি চাফা কৰিম তাৰপিছতে মেইন কথা মোৰ বাথৰুমটো যি হয় মই মানে মই যেতিয়াই গা ধোওঁ যেতিয়াই লেতেৰা দেখোঁ চাফা কৰি দিওঁ কিন্তু আমাৰ বাথৰুম আচলতে ঘৰত আছে 3টা এটা তলত 2টা বাথৰুম আছে ওপৰত এটা বাথৰুম আছে ওপৰতো মানে পক্ষীয়ে ইউজ কৰে আৰু এফালে এইটো পাৰিয়ে ইউজ কৰে আৰু এটা গেষ্ট বাথৰুমৰ নিচিনাও হৈ যায় চ' সেইকেইটা বাথৰুমো চাফা কৰিবলগীয়া আছিলে চ' আজি ভাবিছোঁ যে এইখিনি কাম কৰি পেলাই মই বাথৰুমকেইটা চাফা কৰিম আৰু মই মানে কি হয় চাফাইত মানে মই বেলেগৰ ওপৰত পটককৈ ট্ৰাষ্ট কৰিব নোৱাৰোঁ আৰু এয়া চাওকচোন পাৰি ৰুমটো যেতিয়া মানে সাৰিলোঁ নহয় ইমানেই বেছি জাবৰ ওলাইছে একচুৱেলি বিচনা তলে চলে বস্তুবোৰ লৰাই মই আজি চাফা কৰিছোঁ চ' জাবৰখিনি যেতিয়া ওলাই নহয় বহুত বেছি ছেটিছফেকশ্যন লাগে যে বা মানে চাফা হৈ গ'ল মোৰ মনটো মানে তেতিয়া শান্তিত থাকোঁ তাৰপিছতে বাথৰুমকেইটাও মই মানে একচুৱেলি কি হয় কাকোৱে চাফা কৰিব নিদিওঁ এওঁক কেতিয়াবা কওঁ যে তুমি বাথৰুমটো চাফা কৰি দিবা কিন্তু মোৰ পচন্দ নহয় মই নিজে কৰিয়ে ভাল পাওঁ তাৰপিছতে বাথৰুমকেইটা চাফা কৰিলোঁ চিংকবোৰ মুচিলোঁ আৰু মুচি এনেকৈ নেফথেলিন বল 2টা দি দিছোঁ তেতিয়া অলপমান ফ্ৰেছ লাগি থাকে আৰু ভাল মানে এটা মানে গোন্ধও আহি থাকে তাৰপিছতে বাহিৰৰ যোনটো আমাৰ মানে ডাইনিং হলৰ চিংকটো সেইটোও চাফা কৰিলোঁ আৰু লগতে এতিয়া পাৰি বাথৰুমটো চাফা কৰিব লৈছোঁ তাৰপিছত এইবিলাক কৰি আকৌ ওপৰত পক্ষী বাথৰুমটো চাফা কৰিলোঁ তেতিয়ালৈকে মোৰ মানে ক্লিপছ লোৱা এনাৰ্জি নাথাকিলেগৈ একদম পূৰা জছত চাফা কৰিলোঁ
চাফা কৰি তাৰপিছতে বহুতবিলাক মানে ডাষ্টটো দেখি আছিলোঁ ইফালে সিফালে ৰুমি অৱশ্যে ডাষ্টিং কৰে তাই কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান জেগা থাকি যায় আৰু নিজৰ ঘৰৰ মানে চুক কোণবিলাক আমি নিজেহে গম পাওঁ যোনে আমি চাই থাকোঁ আৰু মোৰ হাজবেণ্ডৰ আলমাৰীটো আছে সেইটোও মই অলপমান চাফা কৰিলোঁ আৰু তেওঁক সুধিছোঁ তুমি আলমাৰীটো অলপ চাফা দেখিছানে কৈছে নাই দেখা মই কৈছোঁ অঁ লেতেৰাও নেদেখা চাফাও নেদেখা তাৰপিছতে তেওঁ কৈছে আৰু নহয় সেইটো একচুৱেলি পিচ তাৰমানে তো মই কৈছোঁ সেইটো তোমাৰ কাৰণে পিচ বিকজ মই কৰি থাকোঁ যে আদাৰৱাইজ তেনেকৈ পিচ ল'বলৈ হ'লে ঘৰৰ কামবোৰ ইগন'ৰ কৰি তেতিয়াহ'লেতো আই ডোণ্ট ন' মইতো তেনেকৈ পিচফুলি থাকিব নোৱাৰোঁ মোৰ কাৰণে পিচ হ'ল ঘৰটো চাফা হৈ থকা চুক কোণবিলাক চাফা হৈ থকা আৰু প্ৰায়ে মানে মই লেতেৰা দেখিয়ে থাকোঁ ক'ৰবাত নহয় ক'ৰবাত চ' যেতিয়াই দেখোঁ তেতিয়াই চাফা কৰি লওঁ আৰু আজি মানে বিৰাট ভাল লাগিছে চবফালে ডিপ ক্লিন কৰি তাৰপিছতে গা চা ধুই আহি পেলাই খানা খুব ইলেবৰেটলি বনাব মন নগ'ল সিহঁতক সুধিলোঁ বিৰিয়ানী অলপমান বনাম খাবা নেকি একদম চিম্পল কুকাৰৰ বিৰিয়ানী চ' তাতেই ক'লে ঠিক আছে মামা তেনেকেই বনোৱা তাৰপিছত মই ফেনৰ তলতে বস্তুবিলাক কাটি লৈছোঁ একো নাই জাষ্ট পিঁয়াজ বিলাহী আৰু আলু বাকী চিকেনটোতো মোৰ মেৰিনেট কৰা থাকেই চিকেনটো মই ৰাতিপুৱাই উলিয়াই থৈছিলোঁ কিবা এটাতো চিকেনৰ আইটেম বনাম বুলিয়ে উলিয়াই থৈছিলোঁ তাৰপিছতে হওঁতে মানে ইমানেই কামত লাগি গ'লোঁ যে দেৰিও হৈ গ'ল চ' মই বোলো আজি এটাই বস্তু বনাওঁ সেইটোকে ভালকৈ খাম তাৰপিছতে কুকাৰটো পাতি লৈছোঁ কুকাৰত অলপমান ইলাইচি লং আৰু তেজপাত আৰু ডালচেনি আৰু অলপমান জিৰা দি পেলাই তাৰপিছতে তাতে মানে কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ একদম চিম্পলকৈ মানে ওৱান পট মিলেই হয় এইটো যেতিয়া খুব বেছি সময় নাথাকে হাতত খৰধৰকৈ বনাবলগীয়া থাকে তেতিয়া পটককৈ বনি যায় মোৰ কাটি মেলি গোটেই বনাওঁতে কমেও 20 মিনিটমান লাগিছে মানে একদম কুকাৰটো খোল খাওঁতে চ' 20 মিনিটটো কুইকেই হয় মোৰ হিচাপত কাৰণ এটা ফুল মিল পূৰা বনাবলৈ হ'লে নহয় অলপমান সময়টো লাগে এটলিষ্ট এঘণ্টামানটো লাগেই আৰু তাৰপিছতে তাতে মই পিঁয়াজখিনি দিয়াৰ পিছত আদা নহৰু পেষ্ট অলপমান দিলোঁ আৰু এইটো কোনো ধৰণৰ মানে একো স্পেচিয়েল ৰেচিপি নহয় খালি কিছুমান বস্তু অলপমান ফ'ল' কৰিলে অলপমান তাত কুইক বনি যায় বস্তুটো চ' যেনেকৈ পিঁয়াজখিনি ভালকৈ ভাজিলোঁ আদা নহৰু দিলোঁ তাৰপিছত বিলাহী দিলোঁ এতিয়া বিলাহীখিনি মই খুব বেছি ভাজি নাথাকোঁ মই জাষ্ট অলপমান নিমখ দি দিম তাতে নিমখ দি পেলাই কুকাৰটো ঢাক মাৰি থৈ দিওঁ আৰু ঢাক মাৰি থোৱালৈকে কি হৈছে বাচনখিনি যোনখিনি আছিলে ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা সেইখিনি ধুই লৈছোঁ চ' তেনেকৈয়ে সময়বিলাক মেনেজ কৰোঁ আৰু ইহঁতৰো ভোক লাগি আছে সিহঁতেও বাৰে বাৰে সুধি আছে যে খানা হ'লনে নাই চ' সেইকাৰণে খুব বেছি সময় মানে ৱেষ্ট কৰি থকা নাই খুব বেছি ভাজি চাজি থকা নাই জাষ্ট কুকাৰৰ ঢাকনটো মাৰি তেনেকৈ বিলাহীখিনি সিজি যোৱাৰ পিছত তাতে মেৰিনেট কৰি থোৱা চিকেনৰ পিচকেইটা দি দিছোঁ আৰু এইকেইটা চিকেনৰ পিচ দিও খুব বেছি ভাজি থকা নাই অলপ সময় 5 মিনিটমান ঢাকনখন লগাই থোৱাৰ পিছতে তাতে আলু মানে এনেই মই বিৰিয়ানীত অলপ ডাঙৰ ডাঙৰকৈ দিওঁ মই আজি ভাবিছোঁ নহয় অলপ সৰু সৰুকৈ দিওঁ যাতে পটককৈ সিজে চ' আলুখিনিও ঢালি দিলোঁ তাৰপিছত লগালগ অলপমান ভাজ খোৱাৰ পিছতে মছলা দিছোঁ হালধি নিমখ জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি পেলাই তাৰপিছত চিকেনখিনি ভাজিলোঁ অলপ সময় আকৌ কুকাৰটো বন্ধ কৰি পেলাই থ'লোঁ আৰু কুকাৰটো বন্ধ কৰি পেলাই থোৱালৈকে আকৌ যোনখিনি মানে কিবাকিবি বাহিৰত কাম আছিলে ডাইনিং টেবুল চাফা কৰা বাচনখিনি সামৰা সেইবিলাক কৰি লৈছোঁ আৰু এই যে আমি ঘৰত থাকি মাইকী মানুহখিনি এই গোটেই কামবোৰ মেনেজ কৰোঁ ইটো কাম কৰোঁ সিটো কাম কৰোঁ মাল্টিটাস্ক কৰি থাকোঁ এই কামবোৰৰ মানে প্ৰায়ে কি হয় ভেলিউ নাথাকেই মানে বেলেগ মানুহখিনিয়ে এইখিনি কামৰ ভেলিউৱে নিদিয়ে কিন্তু এইখিনি কাম কৰোঁতেও বহুতখিনিয়ে মানে আমাৰ মগজ খটাব লাগে বহুতখিনি প্লেনিং কৰিব লাগে আৰু একচুৱেলি কি হয় বেলেগৰ পৰা ভেলিউ বিচাৰিব নালাগে মই ভাবোঁ যে নিজেই নিজৰ কামৰ ভেলিউ কৰিব লাগে মই ঘৰখন পৰিপাটিকৈ ৰাখোঁ বা সিহঁতক সময়ত খুৱাওঁ বা হেল্ডি খুৱাওঁ সেই বস্তুটো আজিকালি মই নিজকে নিজেই মানে এপ্ৰিচিয়েট কৰোঁ আৰু নিজকে নিজেই ভাবোঁ যে যোনখিনি কাম মই কৰি আছোঁ এইখিনি কামো বহুত মানে ভেলিউ আছে আৰু এইখিনি নহ'লেও যে এটা দিন মই যদি এটা দিনো এইখিনি কাম নকৰোঁ চ' এটা দিনো মোৰ ঘৰত নচলে চ' সেইটো কাৰণে মই নিজেই প্ৰাউড ফিল কৰোঁ আৰু লোকে এপ্ৰিচিয়েট কৰিবলৈ হ'লে নহয় প্ৰথমতে আমি নিজৰ কামবোৰ নিজেই এপ্ৰিচিয়েট কৰিব লাগিব তেতিয়াহে আমি বেলেগৰ পৰা এপ্ৰিচিয়েশ্যন পাওঁ আৰু এটা কথা বেলেগৰ পৰা আমাক ভেলিডেশ্যনৰ দৰকাৰো নাথাকে আমি যদি নিজকে নিজেই ভেলিডেট কৰি ৰাখোঁ যে মই যোনখিনি কাম কৰি আছোঁ সেইখিনি বহুত প্ৰডাক্টিভ হয় সেইখিনিৰ পৰা গোটেই যেতিয়া ৰাতি আমি যেতিয়া শুবলৈ লওঁতে যেতিয়া মানে আমাৰ এটা গ্ৰেটিটিউড থাকে যে আজি দিনটো বহুত ভালকৈ গ'ল বহুত প্ৰডাক্টিভ গ'ল কিবা নহয় কিবা ভাল কাম এটা কৰিলোঁ বা নিজৰে মনটো ভাল লাগে যে ঘৰটো চাফা কৰিলোঁ ঘৰটো দেখি মানে মনটো ভাল লাগিছে
তেতিয়াহ'লে নিজে নিজকে এপ্ৰিচিয়েট কৰিব লাগে আৰু যেতিয়া আমি নিজে নিজক ভেলিউ কৰিম নহয় তেতিয়াহে আমি হেপী থাকিব পাৰিম আৰু যোনখিনি আমি কাম সদায় কৰি থাকোঁ সদায় কৰা কামখিনিৰ কাৰণে আমি এটা মটিভেশ্যন পাব পাৰিম নহ'লে আমাৰ কি হয় এই যোনবোৰ কাম ৰেগুলাৰ যোনবোৰ কাম আমি কৰি মানে মটিভেট হ'ব নোৱাৰোঁ চ' মই ভাবোঁ সেইটো এটা ভাল ট্ৰিক হয় যে নিজেই নিজকে এপ্ৰিচিয়েট কৰা বাকী এনেকৈ বনাওঁতে বিৰিয়ানীখিনি হৈ গ'লগৈ চিকেনখিনি অলপ সিজাৰ পিছত তাতে মই অলপ দৈ দিলোঁ আৰু অলপমান চিকেন মছলা দিলোঁ আৰু চাউলখিনি এইখিনি জহা চাউল হয় এইখিনি তিয়াই থৈছিলোঁ এইখিনি খুব বেছি ভজা নাই মানে যেনেকৈ পোলাওৰ কাৰণে ভাজে জাষ্ট মানে মিক্স কৰি পেলাই তাতে মই অলপ কিচমিচো দিছিলোঁ অৱশ্যে সেইটো ক্লিপ ল'বলৈ থাকি গ'ল তাৰপিছত লাহেকৈ তাতে পানী দিলোঁ আৰু পানী জোখত দি পেলাই তাতে অলপমান নিমখ আৰু অলপমান নিমখ দি দিলোঁ মানে নিমখৰ সোৱাদটো মতে আৰু লাষ্টত অকণমান ঘি তাৰমানে প্ৰেছাৰটো লগোৱাৰ আগতেই দি দিছোঁ আৰু ফটাফটি ৰেডি হৈ গ'ল খুব বেছি টাইম নালাগিলে আৰু যেতিয়া পক্ষীপাৰীক দিছোঁ নহয় মোৰ মানে ইমান ভাল লাগিছে সিহঁতে আৰু এবাৰ খুজি খাইছে মানে খাবলৈ বহুত চিম্পল কিন্তু বহুত টেষ্টি হৈছিলে ল'ৰা ছোৱালীয়েও খায়ো খুব ভাল পাব আৰু বাকী মই এইটো ব্লগ ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে নহয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে জানেই যে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই অকণমান এপ্ৰিচিয়েশ্যন পাওঁ আৰু নেক্সট ভিডিঅ'টো বনাবলৈ মোৰ অলপমান মটিভেশ্যন লাগে আৰু হয় নেক্সট ভিডিঅ'টো আপোনালোকক মই কৈছোঁৱে যে মই হয়তো হল ভিডিঅ' নাইবা মই মোৰ হোম টুৰ ভিডিঅ'টো বনাম চ' চাই লওঁচোন মই নেক্সট কি বনাব পাৰোঁ নেক্সট ব্লগত কি দেখাব পাৰোঁ বাকী এইটো ব্লগ চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু এতিয়া হৈ গ'ল বৰ্তমান মোৰ বিৰিয়ানীখিনি অলপমান ঠাণ্ডা হৈ পেলাই অলপ ফ্লাফ কৰি ল'লে আৰু ভাল হয় কিন্তু যিহেতু মানে ভোক অলৰেডি লাগি আছিলে চ' সেইকাৰণে গৰমে ছাৰ্ভ কৰি দিছোঁ আৰু সিহঁতে খায়ো খুব বেছি ভাল পাইছে আপোনালোকেও বনাই চাব খাই চাব ভালেই লাগে আৰু এতিয়ালৈকে আহিছোঁ বাই ফৰ নাও গাইজ